মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজি ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ প্ৰশ্নখন আলোচনা কৰিম। যদি তোমালোকৰ কোনোবাই প্ৰশ্নখন নোচোৱাকৈয়ে মানে উত্তৰবোৰ নোচোৱাকৈয়ে প্ৰশ্নখন নিজে কৰি চাব বিচৰা তেতিয়াহ'লে অকল প্ৰশ্নখনৰ ভিডিঅ' মই শৰ্ট ভিডিঅ' হিচাপে আপলোড কৰিছো। ইয়াতে আমি প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। আহাচোন চাও আমি প্ৰথম প্ৰশ্নটো কি কৈছে। তোমালোকৰ প্ৰথম প্ৰশ্নটোত কৈছে তলৰ প্ৰতিটো প্ৰশ্নৰ বাবে 4টাকৈ উত্তৰ দিয়া আছে, তাৰ মাজৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। এত কি কৈছে তলৰ কোনটো যৌগই লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱায়। তো ইয়াৰ বাবে আমাক দুটা কথা লাগিব। এটা হ'ল জ্বলি থকা মম কি গেছে নুমুৱায়? জ্বলি থকা মম কাৰ্বন ডাই অক্সাইড গেছে নুমুৱায়। আৰু আমি আন এটা কথা জানো যে এচিডে যেতিয়া ধাতৱ কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰে তেতিয়া কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে। গতিকে ইয়াতে কাৰ্বনেট থকা যৌগ এটাই আছে, সেইটো হ'ল এইটো কেলছিয়াম কাৰ্বনেট। গতিকে এই উত্তৰটোত কি হ'ব? কেলছিয়াম কাৰ্বনেট। তাৰপিছত কৈছে তলৰ কোনটো মৌলৰ থোপ ডবাৰেইনাৰৰ ট্ৰায়াডত নাই? আমি তোমালোকে যদি ডবাৰেইনাৰৰ ট্ৰায়াড পঢ়িছা তেতিয়াহ'লে জানা যে ডবাৰেইনাৰৰ ট্ৰায়াডত এই তিনিটা মৌলৰ থোপ আছে। গতিকে কোনটো নাই? এইটো BeMg আৰু Ca। তাৰপিছত চিটোত কি কৈছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়। ক'ত সম্পাদিত হয়? আমি জানো এইটো মাইটকন্ড্ৰিয়াত সম্পাদিত হয়। তাৰপিছত নেক্সট দি আছে মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংশ হ'ল প্ৰমস্তিষ্ক। চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে চকুৰ পতা বা আইৰিছে। তাৰপিছত সৌৰফলকৰ কোষসমূহৰ অন্তঃসংযোগৰ বাবে প্ৰধানতঃ তলৰ কোনটো মৌল ব্যৱহাৰ কৰা হয়? চ' ইয়াতে তোমালোকৰ কনফিউজন হ'ব পাৰে চিলিকন আৰু ৰূপৰ মাজত। সৌৰফলকৰ কোষসমূহ বনোৱা হয় চিলিকনেৰে, কিন্তু সেই কোষসমূহক অন্তঃসংযোগ কৰে ৰূপৰ দ্বাৰা। গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব ৰূপ। তাৰপিছত তোমালোকৰ নম্বৰ প্ৰশ্নটোত কি আছে আমি চাম। নম্বৰত কৈছে পাকস্থলীৰ অন্তঃ আৱৰণীখন গাঢ় হাইড্ৰক্লৰিক এচিডৰ ক্ৰিয়াৰ পৰা তলৰ কোনটোৱে ৰক্ষা কৰে? সেইটো হ'ল শ্লেষ্মা। H2 হ'ল বগা ৰঙৰ চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত পোনপটীয়াকৈ কিছু সময় ৰাখিলে সেইখিনিৰ ৰং হ'ব মটীয়া। I2 হ'ল কোনো এক আপতিত ৰশ্মিয়ে এখন সমতল দাপনৰ প্ৰতিফলক পৃষ্ঠৰ সৈতে 40 ডিগ্ৰী কোণ উৎপন্ন কৰে তেন্তে প্ৰতিফলন কোণৰ মান হ'ব। তোমালোকে যদি এইটো 40 লিখা তোমালোকৰ ভুল হ'ব। কাৰণ কি এই 40টো তোমালোকৰ আপতন কোণ নহয়। কাৰণ আমি কি জানো যে আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত কৰা যিটো কোণ সেইটোহে আমাৰ কি হয়? আপতন কোণ হয়। গতিকে ইয়াতে কি কৈছে এই আপতিত ৰশ্মিয়ে প্ৰতিফলকৰ লগত এইখন বাৰু দাপোন এই প্ৰতিফলকৰ লগত কৰা কোণটো কিমান বুলি কৈছে? 40। গতিকে এই আপতন কোণে অভিলম্বৰ লগত কৰা মানে যিটো আপতন কোণ হ'ব সেইটো কিমান হ'ব? 90 - 40 মানে 50 হ'ব। আৰু আমি কি জানো আপতন কোণ যিমান হয় প্ৰতিফলন কোণো সিমান হয়। গতিকে উত্তৰত আমি কি লিখিম? 50 বুলি লিখিম। ঠিক আছে? সৰি। ওকে, উত্তৰত হ'ব আমাৰ 50। এইটো হৈ গ'ল I2। যেটো কি কৈছে মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ'ল। ওকে, এইটো জুমে কৰা নাই অকমান ৰবা। ওকে, সংকৰণ এইটো তোমালোকৰ বংশগতি চেপ্টাৰৰ প্ৰথম প্ৰশ্নটো ডাইৰেক্ট উঠাই দিছে। এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ'ল উৎপাদিত গছবোৰ বেঙুনীয়া ফুল হ'ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ'ল। ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি বৰ্ণনা কৰিব পৰা হ'ব? এইটো হ'ব TTWW। টি মানে তল, এইটো মানে শৰ্ট। গতিকে কি হ'ল আধা সংখ্যক ওখ হৈছে আধা সংখ্যক চাপৰ হৈছে নে নাই? গতিকে অপশ্যন কোনটো হ'ব? এই তিনিটো। তাৰপিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্ন হ'ল চাইনেপছ কি? তো তোমালোকৰ 2 নম্বৰ প্ৰশ্ন চাইনেপছৰ উত্তৰটো হ'ব এইটো।
দুটা নিউৰনৰ মাজৰ খালী ঠাই যিয়ে নিউৰন দুটাৰ সংযোগী পথ হিচাপে কাম কৰে তাকে সাইনেপ্স বোলে। তাৰপিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্ন, বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰবাহিত হয়, এই সম্পৰ্কে মেণ্ডেলে কৰা পৰীক্ষাৰ অনুপাতটো লিখা। তোমালোকৰ এই অনুপাতটো হ'ল 9:3:3:1। এই অনুপাতটো তোমালোকৰ যিটো চিত্ৰ আছে তাতো আছে আৰু এইটো কিতাপতো দিয়া আছে 9:3:3:1। নেক্সট প্ৰশ্নটো হ'ল তোমালোকৰ পৰম প্ৰতিসৰণাংক বুলিলে কি বুজা? তো উত্তৰত আমি কি লিখিম? পৰম প্ৰতিসৰণাংক হ'ল বায়ুত পোহৰৰ দ্ৰুতি c। আমি বায়ুত পোহৰৰ দ্ৰুতিক c ৰে বুজাও আৰু মাধ্যমত পোহৰৰ দ্ৰুতি। এইবোৰ সব 1 নম্বৰী প্ৰশ্ন। তাৰপিছত তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো চোৱা, নিউলেন্সৰ অষ্টসূত্ৰৰ এটা সীমাবদ্ধতা লিখা। এইটো 1 নম্বৰী প্ৰশ্ন। এটা সীমাবদ্ধতা কি হ'ব আমাৰ? নিউলেন্সৰ অষ্টসূত্ৰ আৰু দুটা আছে, আমি এটা লিখিব দিছে, এটা লিখিম। নিউলেন্সৰ অষ্টসূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য পোৱা গৈছিল। কেলছিয়ামৰ পিছত অষ্টম মৌল একতাৰ ধৰ্মবোৰ প্ৰথমটোৰ সৈতে একে ধৰণৰ নাছিল। তাৰ পিছত তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো চোৱা, বায়ুকল এটা চলি বিদ্যুৎ উৎপাদন কৰিবলৈ বতাহৰ ন্যূনতম দ্ৰুতি কিমান হ'ব লাগিব? এইটো 1 নম্বৰী প্ৰশ্ন। তো সেইটো হ'ল 15 কিলোমিটাৰ প্ৰতি ঘণ্টাতকৈ বেছি। প্ৰতি ঘণ্টাত 15 কিলোমিটাৰতকৈ বেছি। তাতকৈ যদি কম হয় তেতিয়াহ'লে বায়ুকল ঘূৰিয়ে বিদ্যুৎ প্ৰপাৰলি উৎপন্ন কৰিব নোৱাৰিব। গতিকে বিদ্যুতৰ দ্ৰুতি কিমান হ'ব লাগিব? 15 কিলোমিটাৰ প্ৰতি ঘণ্টা। তাৰপিছত লাষ্ট, এইটো পেজৰ লাষ্ট প্ৰশ্ন, 7 নম্বৰ প্ৰশ্নটো। সৰি, বেছি জুম হৈ গ'ল। 7 নম্বৰ প্ৰশ্নটো, বায়ুত দহনৰ আগে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? তো আমি উত্তৰত কি লিখিম? মেগনেছিয়ামে বায়ুমণ্ডলত থকা অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে। এই মেগনেছিয়াম অক্সাইড ফিটাডালৰ ওপৰত প্ৰলেপ হিচাপে গোট খায়। সেইবাবে তো সেই যি প্ৰলেপ আছে, আমি যদি প্ৰপাৰলি বিক্ৰিয়া ঘটিব লাগে তেতিয়া সেই প্ৰলেপটো গুচাব লাগিব নে নাই? সেইকাৰণে আমি কি কৰোঁ? ফিটাডাল বায়ুৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰাৰ আগতে ফিটাডাল ঘঁহি পেলাই চাফা কৰি লওঁ। সেইবাবে বায়ু দহনৰ আগে মেগনেছিয়ামৰ ফিটাডাল ঘঁহি এই প্ৰলেপ গুচাই লোৱা হয়। তোমালোকৰ 8 নম্বৰ প্ৰশ্নত আছে, ৰক্ষী কোষ কি? ইয়াৰ কাৰ্য কি? আমি 8 নম্বৰ প্ৰশ্নৰ উত্তৰত কি লিখিম? ৰবা অকণ জুম কৰি দিওঁ। পত্ৰৰন্ধ্ৰৰ দুয়োফালে ইয়াৰ ছিদ্ৰ মুক্ত আৰু বন্ধ কৰিবলৈ থকা কোষ দুটাক ৰক্ষী কোষ বোলে। পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুক্ত আৰু বন্ধ হোৱা পৰিঘটনাটো পত্ৰৰন্ধ্ৰৰ ৰক্ষী কোষ দুটাই কিছুমান কাৰ্যৰ যোগেদি নিয়ন্ত্ৰণ কৰে। এইটো হৈ গ'ল 8 নম্বৰ প্ৰশ্নৰ উত্তৰ। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো চাম। 9 নম্বৰ প্ৰশ্নত তোমালোকক কি দিছে? অগ্নাশয় ৰসত থকা প্ৰটিন বিশ্লেষী উৎসেচক বিধৰ নাম কি? ভিলাইৰ কাৰ্য কি? নৰ উত্তৰত লিখিছো আমি, অগ্নাশয় ৰসত থকা প্ৰটিন বিশ্লেষী উৎসেচক বিধৰ নাম হ'ল ট্ৰিপচিন। ভিলাই ক্ষুদ্ৰান্তৰ বেৰৰ অন্ত আৱৰণিৰ পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে। ই পাচিত খাদ্য শোষণৰ বাবে পৃষ্ঠকালি বৃদ্ধি কৰে। 10 নম্বৰ প্ৰশ্নটো, প্ৰতিপ ক্ৰিয়া কি? প্ৰতিপ ধনু কিয় সৃষ্টি হয়? আমাৰ উত্তৰ, কেতিয়াবা একো নভবাকৈয়ে বা অনুভৱ নকৰাকৈ আমাৰ দেহত কিছুমান ক্ৰিয়াৰ দ্বাৰা কিছু পৰিস্থিতিৰ মোকাবিলা হয়। এনেবোৰ অৱস্থাত পাৰিপাৰ্শ্বিক পৰিৱৰ্তন অনুযায়ী আমাৰ দেহে সঁহাৰি জনাই পৰিৱেশৰ পৰিস্থিতি মুহূৰ্ততে নিয়ন্ত্ৰণ কৰে। ইয়াকে প্ৰতিপ ক্ৰিয়া বোলে। আৰু প্ৰতিপ ধনু হ'ল
সংকেত পোৱা আৰু সঁহাৰি জনোৱা কাৰ্যটো সোনকালে সমাধা কৰিবলৈ প্ৰতিধ্বনু সৃষ্টি হয়। তোমালোকৰ প্ৰশ্নত আছিলে কি প্ৰতিধ্বনু কিয় সৃষ্টি হয়? তো প্ৰতিধ্বনুৰ উত্তৰত আমি কি লিখিম? সংকেত গম পোৱা আৰু সঁহাৰি জনোৱা কাৰ্যটো সোনকালে সমাধা কৰিবলৈ প্ৰতিধ্বনু সৃষ্টি হয়। আমাৰ 11 নম্বৰ প্ৰশ্ন, প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ কাৰ্য কি? প্ৰান্তীয় স্নায়ুতন্ত্ৰ কিহেৰে গঠিত? এঘাৰ নম্বৰ উত্তৰ হ'ল কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু দেহৰ বিভিন্ন অংশৰ লগত সংযোগ স্থাপনৰ কাৰণে প্ৰান্তীয় স্নায়ুতন্ত্ৰ গঠিত। প্ৰান্তীয় স্নায়ুতন্ত্ৰ মস্তিষ্কৰ পৰা ওলোৱা কৰতীয়া ক্ৰনিয়েল স্নায়ু আৰু স্নায়ু ৰজ্জুৰ পৰা উৎপত্তি হোৱা অসংখ্য স্নায়ুসমূহক লৈ গঠিত। 12 নম্বৰ প্ৰশ্ন হ'ল আমাৰ গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় পছন্দ কৰা হয়? গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন পছন্দ কৰা হয় কাৰণ উত্তল দাপোনে সদায় সৰুকৈ হ'লেও থিয় প্ৰতিবিম্ব গঠন কৰে। তদুপৰি উত্তল দাপোনে যিহেতু বাহিৰলৈ বেঁকা গতিকে ইয়াৰ দৃষ্টিক্ষেত্ৰ বহল। 13 নম্বৰ প্ৰশ্ন, চকুৰ উপযোজন ক্ষমতা বুলিলে কি বুজা? সুস্থ চকুৰ বাবে নিকট বিন্দুৰ মান কিমান? তো 13 নম্বৰ প্ৰশ্ন হ'ল চকুৰ লেন্সৰ ফোকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যক উপযোজন ক্ষমতা বোলে। সুস্থ চকুৰ বাবে নিকট বিন্দুৰ মান 25 সেণ্টিমিটাৰ। 14 নম্বৰ প্ৰশ্ন, চকুৰ দূৰদৃষ্টিগ্ৰস্ততা ৰোগৰ দুটা সম্ভাৱ্য কাৰণ উল্লেখ কৰা। 14 নম্বৰৰ উত্তৰটো হ'ল আমাৰ চকুৰ দূৰদৃষ্টিগ্ৰস্ততা, এই ৰটো নাই দেই, ৰটো কাটি দিছো। চকুৰ দূৰদৃষ্টিগ্ৰস্ততা ৰোগৰ দুটা সম্ভাৱ্য কাৰণ হ'ল চকুৰ লেন্সৰ ফোকাছ দৈৰ্ঘ্য বৃদ্ধি হৈ যোৱা বা 2 নম্বৰ হ'ল অক্ষি গোলকটো যথেষ্ট সৰু হৈ যোৱা। 15 নম্বৰ প্ৰশ্ন, জলবিদ্যুৎ প্ৰকল্পৰ বাবে উদ্ভৱ হোৱা দুটা পাৰিৱেশিক সমস্যা উল্লেখ কৰা। 15 নম্বৰ উত্তৰটো হ'ল জলবিদ্যুৎ প্ৰকল্পৰ বাবে উদ্ভৱ হোৱা দুটা পাৰিৱেশিক সমস্যা হ'ল 1 নম্বৰ নদী বান্ধৰ পানীত বুৰ গৈ বৃহৎ পৰিস্থিতিতন্ত্ৰ বিনষ্ট হয় আৰু 2 নম্বৰ পানীত ডুবা গছ-গছনিবোৰ বায়ুহীন অৱস্থাত পচি যথেষ্ট পৰিমাণৰ মিথেন নিৰ্গত হয়। মিথেন এবিধ সেউজগৃহ গেছ। 16 নম্বৰ প্ৰশ্ন, ৰেডক্স বিক্ৰিয়া বুলিলে কি বুজা? তলৰ বিক্ৰিয়াটোৰ বাবে জাৰক, বিজাৰক, জাৰিত হোৱা পদাৰ্থ আৰু বিজাৰিত হোৱা পদাৰ্থবোৰ চিনাক্ত কৰা। বিক্ৰিয়াটো হ'ল ZnO জিংক অক্সাইড প্লাছ কাৰ্বন উৎপন্ন কৰিছে জিংক আৰু কাৰ্বন মনোক্সাইড। ইয়াতে কি হৈছে ZnOৰ অক্সিজেনটো গুচি যাই পেলাই অকল জিংক ৰৈ গৈছে, গতিকে ইয়াৰ পৰা ইয়ালে কি হ'ব, এইটো বিজাৰিত হৈছে আৰু কাৰ্বনৰ লগত অক্সিজেনটো যোগ হৈছে মানে কাৰ্বনৰ পৰা অক্সিজেনটো জাৰিত হৈছে। তো আমাৰ উত্তৰত আমি কি লিখিম? ইয়াতে জাৰক বিজাৰক নামহে উদিছে। ইয়াতে জাৰক হ'ল কাৰ্বন, কাৰণ কাৰ্বনে কি কৰিছে, ই অক্সিজেনৰ লগত যোগ হৈছে। তো ই অকলে আছিলে, এই কাৰ্বনে জেডনৰ পৰা অক্সিজেনটো গুচাই দিছে, গতিকে কাৰ্বন হৈ গ'ল জাৰক। জেডনৰ পৰা অক্সিজেনটো ওলাই গৈছে, গতিকে জিংক অক্সাইড হৈ গ'ল বিজাৰক। জাৰিত হোৱা পদাৰ্থ কোনটো? জাৰিত হোৱা পদাৰ্থটো হ'ল এই কাৰ্বন মনোক্সাইড, যেটো ভুলতে কিবা লিখা গৈছিলে। কাৰ্বন মনোক্সাইড আমাৰ জাৰিত হোৱা পদাৰ্থ আৰু বিজাৰিত হোৱা পদাৰ্থ কি হয়? জিংক। 16টো হৈ গ'ল। 17 নম্বৰ প্ৰশ্নটো চোৱা, এটা উত্তোলন নলীত 3 গ্ৰাম মান লেড নাইট্ৰেট পাউডাৰ লৈ তাক জুইৰ শিখাৰ ওপৰত ধৰি গৰম কৰা হ'ল। তুমি কি পৰ্যবেক্ষণ কৰিবা? তো আমি এটা এটাকে চাওঁ, আমি কি পৰ্যবেক্ষণ কৰিম?
1 নম্বৰ এটা উতলত নলি 3 গ্ৰাম মান lead nitrate powder লৈ তাক জুইৰ শিখাৰ ওপৰত ধৰি গৰম কৰিলে আমি পৰ্যবেক্ষণ কৰিম যে নলিটোৰ পৰা মুগা বৰণীয়া ধোঁৱা নিৰ্গত হোৱা দেখা যাব এই ধোঁৱাবোৰ নাইট্ৰজেন ডাই অক্সাইড তাৰপিছত নেক্সটটো হৈছে সংঘটিত হোৱা বিক্ৰিয়াটো কি প্ৰকাৰৰ সংঘটিত হোৱা বিক্ৰিয়াটো বিযোজন বিক্ৰিয়া কিয় কাৰণ lead নাইট্ৰেটৰ পৰা lead অক্সাইড নাইট্ৰজেন অক্সাইড আৰু অক্সিজেন উৎপন্ন হৈছে গতিকে এটাৰ পৰা যেতিয়া ভাঙি তিনিটা হৈছে গতিকে এই বিক্ৰিয়াটোক আমি কি কম বিযোজন বিক্ৰিয়া বুলি কম আৰু 3 নম্বৰ প্ৰশ্নটোত আমাক কি সুধিছিলে বিক্ৰিয়াটোৰ বাবে এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা তো বিক্ৰিয়াটোৰ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ হল PbNO3 lead nitrate ওলাইছে lead oxide plus nitrogen oxide plus oxygen যেতিয়া আমি সন্তুলিত কৰিম lead nitrateৰ আগত 2 এটা বহিব lead oxideৰ আগত 2 এটা আৰু nitrogen oxideৰ আগত 4 এটা তাৰ পিছত তোমালোকৰ 17 নম্বৰৰে অথবা আছে মানে এটো অৰ আছে ইয়াতে 3 আছিলে বা তোমালোকে হেইটোও লিখিব পাৰা বা এটোও লিখিব পাৰা অপহৰণ আৰু ডি অপহৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য লিখি এই বিক্ৰিয়াবোৰৰ বাবে উদাহৰণ লিখা উদাহৰণত থাকিব 2 নম্বৰ আৰু পাৰ্থক্যত 1 নম্বৰ পাৰ্থক্যত যদি 2 আছে উদাহৰণটো হাফ হাফ 1 এনেকে মাৰ্কটো ভাগ হৈ যাব তো আমি উত্তৰত কি লিখিম অপহৰণ আৰু ডি অপহৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য হল 1 নম্বৰ অপহৰণত মৌল এটাই যৌগ এটাৰ পৰা তাৰ মূলক অংশক অপহৰিত কৰি নিজে মূলকটোৰ লগত এটা যৌগ উৎপন্ন কৰে আৰু যৌগটোৰ ধাতুটো মৌল হিচাপে থাকি যায় মানে কথাটো কি কৈছে মই এবাৰ ইয়াতো দেখাই দিও সো এইটো এটা অপহৰণ বিক্ৰিয়া এইটো কি হয় আইৰন যোগ কপাৰ সালফেট Fe প্লাস কপাৰ সালফেট আৰু ইয়াতে হৈ গৈছে কি এই আইৰনে কপাৰ সালফেটৰ সো এইটো মৌল এটাই ইয়াতে মৌল এটাই কি কৰিছে এইটো যৌগ কপাৰ সালফেটটো এটা যৌগ এই যৌগটোৰ কপাৰ সালফেট যেটো মূলক আছে সেই মূলকটো কপাৰ সালফেটৰ পৰা গুছাই পেলাই নিজৰ লগত লগাই লৈছে গতিকে কি হ'ব আইৰনে কপাৰ সালফেট যৌগটোৰ পৰা এই মূলকটো অপহৰিত কৰিছে সেইকাৰণে এইটোক অপহৰণ বিক্ৰিয়া বোলে সো গতিকে এতিয়া তোমালোকে উদাহৰণটোৰ লগত বাক্যটো মিলাই চাব পাৰা অপহৰণত মৌল এটাই যৌগ এটাৰ পৰা তাৰ মূলক অংশক অপহৰিত কৰি নিজে মূলকটোৰ লগত এটা যৌগ উৎপন্ন কৰে আৰু যৌগটোৰ ধাতুটো ইয়াতে কপাৰ এটা ধাতু হয় নে নাই সেই যৌগটোৰ ধাতুটো মৌল হিচাপে থাকি গৈছে আনহাতে ডি অপহৰণ বিক্ৰিয়াত দুটা যৌগ ইয়াতে দুটা যৌগ আছে এইটো এটা যৌগ এইটো কি হয় সোডিয়াম সালফেট আৰু এইটো বেৰিয়াম ক্লোৰাইড সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডত কি হ'ব দুটা মৌলয় তাৰ মূলক কেটা এক্সচেঞ্জ কৰি লব যেনে কি ইয়াতে SO4 আছিল সোডিয়ামৰ লগত যেটো SO4 আছিল হেতু বেৰিয়ামৰ লগত আহি যাব আৰু বেৰিয়ামৰ লগত যেটো ক্লোৰিন আছিল সেই ক্লোৰিনটো সোডিয়ামৰ লগত আহি যাব গতিকে ইহতে নিজৰ মাজতে মূলক কেটা এক্সচেঞ্জ কৰি লব যেতিয়া দুটা যৌগই মূলক এক্সচেঞ্জ কৰে তেতিয়া হেতুক আমি কি কম ডি অপহৰণ বিক্ৰিয়া বুলি কম আনহাতে ডি অপহৰণ বিক্ৰিয়াৰ দুটা যৌগই বিক্ৰিয়া কৰি ইহতৰ মূলক দুটা হলনা কৰি লয় তো সোডিয়াম সালফেট যোগ বেৰিয়াম ক্লোৰাইড কি হৈ গৈছে ইয়াতে বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড এটো হৈ গল আমাৰ 17ৰ অথবাৰ উত্তৰ আমাৰ 18 নম্বৰ প্ৰশ্নটো কি আছে শুকান হাইড্ৰক্লোৰিক গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় এটা এচিটিক এচিডৰ দ্ৰৱত পানী যোগ কৰিলে ইয়াৰ pHৰ মান কিদৰে পৰিৱৰ্তন হ'ব আমি 18 উত্তৰটো চাও শুকান হাইড্ৰক্লোৰিক গেছ আম্লিক ধৰ্মী নহয় এচিড এটাই পানী বা জলীয় বাষ্পৰ উপস্থিতিত হে হাইড্ৰোজেন কেটায়ন H+ কেটায়ন উৎপন্ন কৰি আম্লিক ধৰ্ম দেখুৱাব পাৰে মানে পানী নহলে এই গেছে হাইড্ৰক্লোৰিক গেছে পানী নোহোৱাকে এচিডৰ ধৰ্ম দেখুৱাব নোৱাৰে তো ইয়াতে হাইড্ৰক্লোৰিকো গেছীয় অৱস্থাত আছে আৰু যেটো লিটমাছ পেপাৰ আছে হেতু শুকান আছে গতিকে পানীৰ উপস্থিতি নাই সেইভাবে হাইড্ৰক্লোৰিক গেছে হে লিটমাছ পেপাৰৰ ৰঙৰ পৰিৱৰ্তন কৰিব নোৱাৰে হেয়েহে শুকান হাইড্ৰক্লোৰিক গেছে লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় তাৰছত উঠিছিলে এচিটিক এচিডত পানী মিহলালে pH কি হ'ব
তো এচিটিক এচিডত পানী মিহলালে কি হ'ব pH টো কমিব সৰি pH টোৰ মান বাঢ়িব নট কমিব এইটো হোৱাইটনাৰ লগাই ৰৈ গ'ল এইটো বাঢ়িব হ'ব দে ইয়াতে আকাৰ এটা আহিব ৰ এটা আহিব আৰু বাঢ়িব pH ৰ মান বাঢ়িব কিয় কাৰণ pH ৰ মান যিমানে কমে হিমানে হি এচিডিক হৈ যায় যিমানে বাঢ়ে হিমানে তাৰ এচিডিক মানে আম্লিক ধৰ্ম কমি যায় ক্ষাৰকীয় ধৰ্ম বাঢ়ি যায় তো এই ক্ষাৰকীয় নহয় তথাপি যেতিয়া আমি পানী মিহলি কৰিম তেতিয়া তাৰ আম্লিক ধৰ্মটো কমি হি নিউট্ৰেলৰ ফালে আহিব গতিকে ইয়াৰ pH ৰ মান বাঢ়িব 18 টো হৈ গ'ল 19 নম্বৰ 18 নাই 19 টোৰ প্ৰশ্ন আমাৰ কি আছিল মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো লিখা আগতে আমি সূত্ৰটো চাই লও তাৰ পিছত উত্তৰটো চাম মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো হ'ল মৌলবোৰৰ ধৰ্মবোৰ হিহতৰ পাৰমাণবিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় তাৰ পিছত কি উদিছিলে মৌল X মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ তৃতীয় বৰ্গত থাকিলে তাৰ অক্সাইডৰ সংকেত কি হ'ব তো আমি জানো যে মেন্ডেলিভৰ তালিকা মেন্ডেলিভে কি কৰিছিলে অক্সাইডৰ মানে মৌলটোৱে অক্সিজেন আৰু হাইড্ৰক্সাইডৰ লগত কেনেদৰে বিক্ৰিয়া কৰে সেই ৰাসায়নিক ধৰ্মবোৰ মিলাই পেলাই পৰ্যায় বনাইছিলে গতিকে তৃতীয় পৰ্যায়ৰ যেটো অক্সাইডৰ ফৰ্মুলা আছিল হেতু আছিল এনে আছিল R2O3 কিন্তু ইয়াতে যেহেতু আমাক মৌলটো X বুলি ধৰি দিছে গতিকে মৌলটোৰ সংকেত কি হ'ব X2O3 তাৰ পিছত নেক্সট থাৰ্ড পাৰ্ট 19 ৰ কি উদিছে ডবাৰেইনাৰৰ ট্ৰায়াড নিউলেন্সৰ অষ্টক সূত্ৰ আৰু মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰৰ সাদৃশ্য উল্লেখ কৰা তো ইয়াতে কি সাদৃশ্য পোৱা যাব ইয়াতে তিনিওটাতে কি হৈছে তিনিওখন তালিকা কিহৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে তিনিওখন তালিকা পদাৰ্থৰ পাৰমাণবিক ভৰৰ অনুপাতত সজোৱা হৈছে সেইকাৰণে এইটো হিয়তৰ সাদৃশ্য তো আমি কি লিখিম ডবাৰেইনাৰৰ ট্ৰায়াড নিউলেন্সৰ অষ্টক সূত্ৰ আৰু মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰৰ সাদৃশ্য হ'ল তিনিওটা সূত্ৰতে মৌলবোৰ হিহতৰ পাৰমাণবিক ভৰৰ অনুপাতত সজোৱা হৈছে এটো হৈ গ'ল আমাৰ 19 নম্বৰ প্ৰশ্ন এবাৰ আমি 20 নম্বৰ প্ৰশ্নটো চাম হালক সংশ্লেষণ প্ৰক্ৰিয়াত সংঘটিত হোৱা স্তৰ কেইটা উল্লেখ কৰা আমি উত্তৰত লিখিম এটো ডাইৰেক্ট কিতাপতে আছে উত্তৰটো হালক সংশ্লেষণ প্ৰক্ৰিয়াত সংঘটিত হোৱা স্তৰ কেইটা হ'ল 1 নম্বৰ পাতত থকা পত্ৰহৰিতৰ দ্বাৰা সূৰ্যৰ পোহৰ শোষণ কৰা 2 নম্বৰ পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ আৰু 3 নম্বৰ কাৰ্বন ডাই অক্সাইডৰ বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন কৰা আমাৰ 21 নম্বৰ প্ৰশ্নত সুধিছিলে ৰেচন প্ৰক্ৰিয়া কি মানুহৰ ৰেচন তন্ত্ৰটো কিহৰ দ্বাৰা গঠিত উত্তৰত আমি কি লিখিম জীৱৰ দেহত উৎপন্ন হোৱা উপজাত অলাগতিয়াল পদাৰ্থবোৰ দেহৰ পৰা নিষ্কাশন কৰা প্ৰক্ৰিয়াটোকে ৰেচন বোলে মানুহৰ ৰেচন তন্ত্ৰটো এজোৰ বৃক্ক এজোৰ মূত্ৰনলী এটা মূত্ৰথলী আৰু এটা মূত্ৰ নিষ্কাশন নলীৰ দ্বাৰা গঠিত আমাৰ 22 নম্বৰ প্ৰশ্নটো আছিল মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠনৰ এটা চিহ্নিত চিত্ৰ অংকন কৰা তো মই ডাইৰেক্ট কিতাপৰ চিহ্নিত চিত্ৰটোৱে দি দিছো তোমালোকে এই চিত্ৰটো ধুনিয়াকৈ আঁকিব লাগিব পৰীক্ষাত এটোত আছিল 3 নম্বৰ তোমালোকৰ 23 নম্বৰ প্ৰশ্নটো হ'ল উদ্ভিদে দেখুৱা চলন কেইটা কি উত্তৰত হ'ব উদ্ভিদে দেখুৱা চলন কেইটা হ'ল বিকাশ বা বৃদ্ধি নিৰ্ভৰশীল চলন আৰু স্বতন্ত্ৰ চলন 23ৰ সেকেন্ড পাৰ্টত আছিল নীলাজী বনে উত্তেজনাৰ প্ৰতি কিদৰে সঁহাৰি জনাই ব্যাখ্যা কৰা তো উত্তৰটোত আমি কি লিখিম যেতিয়া আমি নীলাজী বনজোপাৰ কোনো অংশ স্পৰ্শ কৰো তেতিয়া বনজোপাৰ সেই অংশত হোৱা উদ্দীপনাটো বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি এটা কোষৰ পৰা আনটো কোষলৈ গতি কৰে এই উদ্দীপনাৰ সঁহাৰি হিচাপে উদ্ভিদজোপাই ইয়াৰ কোষৰ আকাৰ সলনি কৰে ইয়াৰ কোষত থকা পানীৰ তাৰতম্যৰ যোগেদি এই কাৰ্য সম্পন্ন কৰে ফলত কোষবিলাক স্ফীত বা স্লথ হৈ পৰে এনেদৰেই আমি স্পৰ্শ কৰাৰ লগে লগে
নীলাজী বনজোপা জয় পৰি যায়। এইটো হৈ গ'ল তোমালোকৰ 23 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকৰ 24 নম্বৰ কুৱেশ্যনত আছিলে আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰৰ মাজত পাৰ্থক্য লিখা। উত্তৰত আমি কি লিখিম? 4 নম্বৰ আছে, তো 4টা পইণ্ট লিখিব লাগিব। 1 নম্বৰ 4 আছে নে 3 আছে? জাষ্ট এ সেকেন্ড। 3 নম্বৰ আছে, তো 3টা পইণ্ট লিখিব লাগিব। আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰৰ মাজৰ পাৰ্থক্য হ'ল আৰ্জিত চৰিত্ৰ জীৱটোৱে তাৰ জীৱনকালত অনুশীলনী বা অভ্যাসৰ বাবে অৰ্জিত কৰে, কিন্তু বংশানুক্ৰমিক চৰিত্ৰ জীৱটোৱে তাৰ পূৰ্বপুৰুষৰ পৰা পায়। 2 নম্বৰ আৰ্জিত চৰিত্ৰ পিছৰ প্ৰজন্মলৈ বংশানুক্ৰমিকভাৱে প্ৰবাহিত নহয়, কিন্তু বংশানুক্ৰমিক চৰিত্ৰ পিছৰ প্ৰজন্মলৈ প্ৰবাহিত হয়। 3 নম্বৰ আৰ্জিত চৰিত্ৰ অভ্যাসৰ বাবে গঠন হয়, আনহাতে বংশানুক্ৰমিক চৰিত্ৰ DNA আৰু জিনৰ বাবে গঠিত হয়। 4 নম্বৰ আৰ্জিত, মই 4টা দিছো, তোমালোকৰ এই 4টাৰ যি 3টা ভাল লাগে 3 নম্বৰ থাকিলে 3টা লিখিলে হৈ যাব। আৰ্জিত চৰিত্ৰৰ উদাহৰণ হ'ল ৰাতিপুৱা সোনকালে উঠা, চাইকেল চলাবলৈ জনা ইত্যাদি। আনহাতে বংশানুক্ৰমিক চৰিত্ৰ হ'ল কেঁকোৰা চলি, পিতল চকু, গাৰ ছালৰ বৰণ ইত্যাদি। তোমালোকৰ ইয়াৰ পিছত 24ৰ তোমালোকক অথবা দিছিলে, তো অথবা প্ৰশ্নটোত কি আছিলে? মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী তাক কিদৰে নিৰ্ণয় কৰিছিল? এই প্ৰশ্নটো যোৰহাট ডিষ্ট্ৰিক্টৰ হাফেলিৰ প্ৰশ্নটো আহিছে। নলবাৰী আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ প্ৰশ্নত দুটা এটা প্ৰশ্ন কমন আছে। পিছত তোমালোকক মই যেতিয়া গোটেই ডিষ্ট্ৰিক্টৰ পাৰাখিনি ডিষ্ট্ৰিক্ট মই কাভাৰ কৰিবলৈ চেষ্টা কৰিম, তাৰ পিছত মই প্ৰতিখন ডিষ্ট্ৰিক্টত আহা যিবোৰ কমন, মানে এনেকুৱা প্ৰশ্ন যিবোৰ 3-4খন ডিষ্ট্ৰিক্টত আহিছে, সেনেকুৱা প্ৰশ্ন মই আলোচনা কৰিম। তো ইয়াতে 24ৰ ছেকেণ্ড পাৰ্টটো অথবাটোত আমি কি লিখিম? মেণ্ডেলে, অকমান জুম কৰি দিওঁ, মেণ্ডেলে তেখেতৰ পৰীক্ষামূলক অধ্যয়নত মটৰমাহ গছত দেখা পোৱা কেইবাটাও বিপৰীত ধৰ্মী চৰিত্ৰ, ঘূৰণীয়া হতৰা বীজ, ওখ চাপৰ গছ, বগা বেঙুনীয়া ফুল আৰু বহুতো চৰিত্ৰক আওতালৈ আনিছিল। তেখেতে বেলেগ বেলেগ চৰিত্ৰৰ মটৰমাহৰ গছৰ মাজত সংকৰণ ঘটাই জন্ম হোৱা প্ৰজন্মৰ চাৰিত্ৰিক বৈশিষ্ট্যক শতাংশ ৰূপত প্ৰকাশ কৰিছিল। এনেদৰে তেওঁ দেখিছিল যে পিছৰ প্ৰজন্মত বেলেগ বেলেগ পৈতৃক চৰিত্ৰধৰ্মী মটৰমাহৰ চৰিত্ৰ 25%:70% অনুপাতত পোৱা গৈছিল। ইয়াৰ যিবোৰৰ চৰিত্ৰ 25% প্ৰতিফলিত হৈছিল সেইবোৰক অপ্ৰভাৱী চৰিত্ৰ আৰু যিবোৰৰ চৰিত্ৰ 75% প্ৰতিফলিত হৈছিল সেইবোৰক প্ৰভাৱী চৰিত্ৰ বুলি ধৰিছিল। 24 হৈ গ'ল। এইবাৰ আমাৰ 25 নম্বৰ কুৱেশ্যন। কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়? তো তোমালোকৰ 25ৰ উত্তৰটো হ'ল কোনো এটা জীৱৰ নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত বঢ়াৰ প্ৰকাৰবোৰ হ'ল: 1 নম্বৰ জীয়াই থকাৰ সুবিধা লভাৰ সুযোগতেই সৃষ্টি হোৱা বৈসাদৃশ্য বিশিষ্ট চৰিত্ৰটো পিছলৈ সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য হিচাপে পৰিগণিত হৈছিল। 2 নম্বৰ জিনীয় পথচ্যুত অৰ্থাৎ কম জনসংখ্যা বিশিষ্ট জীৱৰ ক্ষেত্ৰত দুৰ্ঘটনাই জিনৰ সালসলনি ঘটাব পাৰে যদিও সিহঁতে জীয়াই থকাৰ সুবিধা লাভ নকৰে। 3 নম্বৰ চাৰিওফালৰ পৰিস্থিতিৰ লগত খাপ খাবলৈও কেতিয়াবা জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ সলনি হয়। তোমালোকৰ 26 নম্বৰ প্ৰশ্নটো চোৱা। লক্ষ্যবস্তু অসীম আৰু F1ৰ মাজত থাকিলে অৱতল লেন্স এখনে গঠন কৰা প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰা। তো প্ৰশ্নত তোমালোকক কৈছে অৱতল লেন্স, গতিকে আমি কি কৰিম? অৱতল লেন্স আঁকিম।
এখন তোমালোকৰ অবতল লেন্স আৰু লক্ষ্য বস্তু ক'ত থাকে বুলি কৈছে অসীম আৰু F1 ৰ মাজত F1 মানে এইফালৰ ফোকাসটো F1 এইফালৰ ফোকাসটো F2 গতিকে অসীম আৰু F1 ৰ মাজত মই লক্ষ্য বস্তু ৰাখিছো আৰু আমি কি জানো যে মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰেখাডাল প্ৰতিসৰণৰ পিছত ফোকাসৰ মাজেৰে যায় যেহেতু অবতল লেন্সে অভিহাৰী কৰিব অপহাৰী কৰিব গতিকে এই ফোকাসৰ মাজেৰে যোৱা নিচিনাকে এনেকে অপহাৰিত হ'ব আৰু আমি আন এটা কথা জানো যে আলোক বিন্দুৰ মাজেৰে যদি ৰশ্মি আপতিত ৰশ্মি হয় তেতিয়াহলে প্ৰতিসৰণৰ পিছত ইয়াৰ পাথৰ কোনো পৰিৱৰ্তন নঘটাই সিধা পথেৰে গুচি যায় গতিকে এই প্ৰতিসৰিত ৰশ্মিডাল পিছফাললৈ বঢ়াই দিলে মূল বিন্দুৰ মাজেৰে আলোক বিন্দুৰ মাজেৰে যোৱা ৰশ্মিডালক A ড্যাশ বিন্দুত কাটিব গতিকে AB লক্ষ্য বস্তুৰ প্ৰতিবিম্ব A ড্যাশ B ড্যাশত উৎপন্ন হ'ব এইটো হৈ গল তোমালোকৰ 26 ৰ ডায়াগ্ৰাম এবাৰ আমি 27 নম্বৰ প্ৰশ্নটো চাম কি কৈছে আয়তাকাৰ গ্লাছৰ টুকুৰা এটাত পোহৰ ৰশ্মি লম্বভাৱে আপতিত হোৱাৰ পিছত নিৰ্গত ৰশ্মিৰ দিশ কি হ'ব আমি কি জানো যদি প্ৰতিসৰণত ৰশ্মি 90 ডিগ্ৰীত আপতিত হয় তেতিয়াহলে কি হয় ই পথৰ কোনো হলনি নকৰে তো আমি কি লিখিম ই যেনেকৈ আহিছিলে হেনেকে সিধা পথেৰে গুচি যাব পাৰ হৈ গুচি যাব আয়তাকাৰ গ্লাছৰ টুকুৰা এটাত পোহৰ ৰশ্মি লম্বভাৱে আপতিত হলে নিৰ্গত ৰশ্মিৰ দিশৰ কোনো হলনি নহয় ই একে সৰলৰেখাৰে লম্বভাৱে নিৰ্গত হয় তাৰ পিছত তোমালোকক সেকেন্ড হাফত কি সুধিছিলে এটো এটা অংক দিছে অবতল দাপোন দিছে অবতল দাপোন এখনে ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণে বিবৰ্ধিত হত প্ৰতিবিম্ব গঠন কৰে মানে আমাক কি দিছে লক্ষ্য বস্তু দূৰত্ব দিছে আৰু বিবৰ্ধন দিছে বিবৰ্ধন কিমান 3 আৰু কৈছে প্ৰতিবিম্বটো হত প্ৰতিবিম্বৰ অৱস্থান কি হ'ব আমাক V উলাব দিছে আমি কেনেকে অংকটো কৰিম চাও তো প্ৰশ্নমতে কি কৈছে আমাৰ বিবৰ্ধন 3 কিন্তু আৰু এটা কথা কৈছে যে প্ৰতিবিম্বটো হত আমি জানো যে দাপোনৰ ক্ষেত্ৰত যদি প্ৰতিবিম্বটো হত প্ৰতিবিম্ব গঠিত হয় তেতিয়া হলে ই হ'ব নেগেটিভ গতিকে h ড্যাশ বাই h বিবৰ্ধন মানে কি হয় প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতাৰ অনুপাত গতিকে h ড্যাশ বাই h ইকুৱেল টু -3 আৰু u লক্ষ্য বস্তুৰ দূৰত্ব আমাক কি দিয়া আছে -10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ বুলি প্ৰশ্নত দিয়া আছে আৰু আমি জানো লক্ষ্য বস্তুৰ দূৰত্ব সদায় ঋণাত্মক হয় গতিকে আমি জানো যে h ড্যাশ বাই h ইকুৱেল টু -v বাই u তো এইটোৰ মান হল -3 মাইনাস v আমি উলাব লাগিব আৰু u ৰ মান -10 v টো এনেকে ৰাখিলে মাইনাস মাইনাস কাট খাই গল v ইকুৱেল টু 3 10 গুণ 30 আৰু ইফালে এটা মাইনাস চিন আছিল গতিকে v কত হ'ব -30 প্ৰতিবিম্ব দাপোনৰ সন্মুখত চ মাইনাস আছে মানে কি হ'ব দাপোনৰ সন্মুখত যেটো হত হেতুও সন্মুখ হ'ব দাপোনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্বত গঠিত হ'ব তাৰ পিছত আমাৰ 28 নম্বৰ প্ৰশ্নটোত আমাক কি সুধিছে চোৱা বিচ্ছুৰণ কি সূৰ্যৰ পোহৰ প্ৰিজমৰ মাজেদি গলে কোনটো ৰঙৰ পোহৰ আটাইতকৈ বেছি বিচ্ছুৰিত হয় ৰামধেনুৰ গঠনত পোহৰৰ কি পৰিঘটনা জড়িত উত্তৰত আমি কি লিখিম এটো তিনটা প্ৰশ্ন বগা পোহৰক উপাংশ বৰলৈ পৃথকীকৰণ কৰাকে বিচ্ছুৰণ বোলে বেঙুনীয়া ৰঙৰ পোহৰ আটাইতকৈ বেছি বিচ্ছুৰিত হয় ৰামধেনু গঠনত পোহৰৰ প্ৰতিসৰণ বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলন ঘটে এইটোত আছিল 1 নম্বৰ এইটোত হাফ আৰু এইটোত ডেৰ তাৰ পিছত 28 ৰ অথবাটোত কি সুধিছে কেতেৰে কি ছাত্ৰ এজনে শেষৰ বেঞ্চত বহিলে বোৰ্ডখন চোৱাত অসুবিধা পায় লৰাজনে ভোগা বিকাৰটো কি হ'ব পাৰে ইয়াৰ সংশোধন কিদৰে কৰিব পাৰি উত্তৰত আমি কি লিখিম
কেতিয়াবা বয়সীয়াল মানুহৰ চকুৰ স্ফটিকেৰে গঠিত লেন্সখন দুগ্ধ সদৃশ আৰু অস্পষ্ট হৈ যায় ইয়াকে কেটেৰেক্ট বা ছানি পৰা বোলে ল'ৰাজনে ভোগা বিকাৰটো হ'ল মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা আৰু নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব 29 নম্বৰ কুৱেশ্যনত কি সুধিছে শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা উত্তৰত আমি কি লিখিম শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা তো এইফালে মই জীৱাশ্মজাত ইন্ধন লিখিছো আৰু এইফালে সৌৰ শক্তি লিখিছো তো এক নম্বৰত জীৱাশ্মজাত ইন্ধন সীমিত এইটো সীমিতৰে হস্যইকাৰ দীৰ্ঘইকাৰটো ভুল হৈ গৈছিলে হোৱাইটনাৰ লগাই ৰৈ থাকিলে তো তোমালোকে এইটো সমত নহয় এইটো সীমিত লিখিবা জীৱাশ্মজাত ইন্ধন সীমিত আৰু এইটো হ'ল সৌৰ শক্তি অফুৰন্ত তাৰপিছত জীৱাশ্মজাত ইন্ধন ইন্ধনে পৰিৱেশ প্ৰদূষিত কৰে সৌৰ শক্তি নিকা 2 নম্বৰে আছিলে তাৰ পিছত ইয়াতে জৈৱ গেছ এবিধ উৎকৃষ্ট ইন্ধন কিয় বুলি সুধিছে তো উত্তৰত আমি কি লিখিম জৈৱ গেছ এবিধ উৎকৃষ্ট ইন্ধন কাৰণ ইয়াত 75% পৰ্যন্ত মিথেন থাকে ই ধোৱা ছাই জাতীয় একো অৱশিষ্ট নথকাকৈ জ্বলে ইয়াৰ তাপোৎপাদন ক্ষমতা বেছি আমাৰ 30 নম্বৰ প্ৰশ্নটোত আছে উদ্ভিদে দেহত খাদ্য সংবহন কিদৰে কৰে জাইলেম আৰু ফ্লোয়েমত দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্য লিখা 2+3 5 তো উত্তৰত আমি কি লিখিছো উদ্ভিদে খাদ্যৰ সংবহন ফ্লোয়েম কলাৰ সহায়ত কৰে ই হালক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰব্যবিলাক পাতৰ পৰা উদ্ভিদজোপাৰ দেহৰ অন্যান্য ঠাইলৈ সৰবৰাহ কৰে মই আকৌ এবাৰ মাতি দিছো উদ্ভিদে খাদ্যৰ সংবহন ফ্লোয়েম কলাৰ সহায়ত কৰে ই হালক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰব্যবিলাক পাতৰ পৰা উদ্ভিদজোপাৰ দেহৰ অন্যান্য ঠাইলৈ সৰবৰাহ কৰে নেক্সট দিছিলে আমাক এটো দুটা পাৰ্ট আছিলে সেকেন্ড পাৰ্টত কি দিছে জাইলেম আৰু ফ্লোয়েমত দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্য লিখা তো উত্তৰত আমি কি লিখিম ওকে জাইলেমেৰে পানী আৰু খনিজ লৱণ শিপাৰ পৰা পাতলৈ পৰিবহন কৰে আনহাতে ফ্লোয়েমে হালক সংশ্লেষণত উৎপাদিত দ্ৰব্য পাতৰ পৰা উদ্ভিদজোপাৰ দেহৰ অন্যান্য ঠাইলৈ পৰিবহন কৰে তাৰ পিছত নেক্সট জাইলেমৰ পৰিবহন একমুখী মাত্ৰ ই শিপাৰ পৰা পাতলৈ লৈ যায় আনহাতে ফ্লোয়েমৰ উভয় দিশতে পৰিবহন সম্ভৱ মানে তলৰ পৰা ওপৰলৈ বা ওপৰৰ পৰা তললৈ তাৰ পিছত 30 ৰ আমাৰ সেকেন্ড হাফত প্ৰশ্নটো চোৱা কি লিখা আছে জীৱ দেহত কি প্ৰকাৰে গ্লুকোজ জাৰিত হয় বৰ্ণনা কৰা তো 30 ৰ আমাৰ অথবাৰ উত্তৰটো চোৱা এটো কোন দীঘলীয়া কান ডাইৰেক্ট 5 নম্বৰ আছে জীৱ দেহত দুই প্ৰকাৰে গ্লুকোজ জাৰিত হয় এক নম্বৰ অক্সিজেনৰ অনুপস্থিতিত অবাত শ্বসন আৰু 2 নম্বৰ অক্সিজেনৰ উপস্থিতিত সবাত শ্বসন দুয়োটা প্ৰক্ৰিয়াৰ ক্ষেত্ৰতে প্ৰথমে 6টা কাৰ্বনযুক্ত গ্লুকোজ অণু ভাঙি 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হয় এই প্ৰক্ৰিয়াটো সংঘটিত হয় কোষৰ কোষ প্ৰৰখত অবাত শ্বসনত এই পাইৰুভেট অণুৰ পৰা ইথাইল এলকহল আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় এনে পৰিঘটনা সংঘটিত হয় এককোষী জীৱদেহৰ কিন্নন প্ৰক্ৰিয়াত বহুকোষী জীৱৰ ক্ষেত্ৰত অক্সিজেনৰ সীমিত উপস্থিতিত পাইৰুভেট ভাঙি লেক্টিক এচিডলৈ পৰিৱৰ্তিত হয় আনহাতে সবাত শ্বসনত কোষৰ মাইটোকন্ড্ৰিয়াৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত পাইৰুভেট অণু ভাঙি 3টা কাৰ্বন ডাই অক্সাইড অণুৰ সৃষ্টি হয় এই প্ৰক্ৰিয়াত পানীও সৃষ্টি হয় সবাত শ্বসনত উৎপাদিত শক্তিৰ পৰিমাণ অবাত শ্বসনত উৎপাদিত শক্তিৰ পৰিমাণতকৈ বহু পৰিমাণে বেছি
আমাৰ নেক্সট 30 আমাৰ দুইটা পাৰ্ট হৈ গ'ল চাগে yes এতিয়া আমাৰ 31 টো এটা পোহৰৰ অংক কি দিয়া আছে চাই লোৱা 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ অবতল দাপোন এখনৰ সন্মুখত 25 সেন্টিমিটাৰ দূৰত্বত 4 সেন্টিমিটাৰ আকাৰৰ লক্ষ্য বস্তু এটা ৰখা হ'ল স্পষ্ট প্ৰতিবিম্ব পাবলৈ দাপোনখনৰ পৰা কিমান দূৰৈত পৰ্দা এখন ৰাখিব লাগিব প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ একদম উদাহৰণৰ প্ৰশ্নটো মাত্ৰ এই তিনটা শব্দ বদলাই দিছে ইয়াতে 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ কৈছে কিতাপত তোমালোকক 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য বুলি কোৱা আছে বাকি প্ৰশ্নটো এক্স্যাক্টলি একে গতিকে তাৰ চোৱা 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ মানে তো 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য গতিকে তোমালোকৰ কিতাপৰ উদাহৰণৰ প্ৰশ্নটোৱে তো আমি কৰিম কেনেকে দিয়া আছে ভাঁজ ব্যাসাৰ্ধ r = -30 সেন্টিমিটাৰ এতে ফোকাস দৈৰ্ঘ্য কিমান হ'ব 30 ৰ আধা -15 সেন্টিমিটাৰ আমি মাইনাস কিয় ধৰিছো কাৰণ আমাক কি দাপোন দিয়া আছে অবতল দাপোনত আমাৰ মাইনাস হয় ভাঁজ ব্যাসাৰ্ধ তাৰ পিছত চোৱা লক্ষ্য বস্তুৰ দূৰত্ব -25 সেন্টিমিটাৰ লক্ষ্য বস্তুৰ উচ্চতা 4 সেন্টিমিটাৰ আমাক প্ৰতিবিম্বৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ উচ্চতা নিৰ্ণয় কৰিব দিছে আমি কি লিখিছো আমি জানো যে 1/f = 1/u + 1/v 1/v টো ৰাখি 1/u টো এফালে লৈ আহিছো তো 1/f - 1/u f ৰ মান -15 u ৰ মান -25 15 আৰু 25 ৰ লসাগু ললে আমি পাম 75 15 ৰে 75 ক 5 বাৰ যায় মাইনাস চিনটো আছে গতিকে -5 এই মাইনাস লগ লাগি প্লাস হৈ গল 25 ৰে 75 ক 3 বাৰ যায় গতিকে -5 + 3 গতিকে 1/v = -2/75 গতিকে v টো কি হ'ব ইয়াটো উল্টাই দিলে কি হ'ব -75/2 75 ক 2 ৰে হৰণ কৰিলে পাম আমি -37.5 সেন্টিমিটাৰ আকৌ আমি জানো m = h'/h = -v/u তো h' = h টো এফালে হৰণ হৈ আছিল এফালে পূৰণ হৈ গল -h/v/u h ৰ মান 4 আমাক প্ৰশ্নতে দিয়া আছে তো v টো তোমালোকে যদি এই দশমিকটো পাতা ন তেতিয়া তোমালোকৰ কাটাকাটি কৰিবলৈ দিগদাৰ গতিকে যেতিয়া এনেকুৱা অংক পোৱা পাৰিলে ভগ্নাংশতে ৰাখিবা যাতে কটাকটি সোনকালে কৰিব পাৰা তো v ঠাইত মই ডাইৰেক্ট 75/2 বহাইছো আৰু u যিটো দিয়া আছিল 25 এটো মাইনাস কাট খাই গল এটা মাইনাস থাকিব তো -4 75 টো ওপৰত থাকিলে 2 টো তললে নামি আহিলে 2 * 25 25 ৰে 75 ক 3 বাৰ 2 ৰে 4 ক 2 বাৰ 3 2 গুণ 6 এতেকে আমাৰ প্ৰতিবিম্বৰ উচ্চতা হ'ব 6 সেন্টিমিটাৰ আৰু আমাৰ লক্ষ্য বস্তুৰ উচ্চতা কিমান আছিল 4 সেন্টিমিটাৰ গতিকে আমি কি কম যে প্ৰতিবিম্বটো বিবৰ্ধিত মাইনাস আহিছে মানে উলটা আৰু উলটা আহিলে তাৰ লগত কি আহে হত এতেকে প্ৰতিবিম্বটো হত উলটা আৰু বিবৰ্ধিত এটো হৈ গল তোমালোকৰ 31 ৰ প্ৰথমটো মানে দুটা আছে এটা অথবা দিছে আৰু যিটো অথবাৰ প্ৰশ্ন আছে সেই প্ৰশ্নটো তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন অনুশীলনীৰ 15 নম্বৰ এক সেকেন্ড ৰখা মই নাম্বাৰটো চাই দিছো অনুশীলনী 15 মান হ'ব চাগে নহয় অনুশীলনী 12 yes তোমালোকৰ অনুশীলনী 12 নম্বৰ প্ৰশ্নটো মাত্ৰ এটা শব্দ বদলাই দিছে এটো অপহাৰী দাপোন আছে অপহাৰী দাপোন মানে কি আমি কি জানো অপহাৰী দাপোন মানে আমাৰ উত্তল দাপোন গতিকে এই অপহাৰীৰ হলনি তোমালোকৰ অনুশীলনীৰ এটো উত্তল দাপোন আছে গতিকে অনুশীলনীৰ প্ৰশ্নই হয় এটো তো এটো আমি কেনেকে কৰিছো প্ৰশ্নটো দেখোন মাতি আনি দিলো এতে কি কৈছে 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অপহাৰী দাপোন এখনৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু বিবৰ্ধন নিৰ্ণয় কৰা তো আমি উত্তৰত কি লিখিম দিয়া আছে ফোকাস দৈৰ্ঘ্য f = 15 সেন্টিমিটাৰ এখন যেহেতু উত্তল দাপোন এটো ধনাত্মক হ'ব লক্ষ্য বস্তুৰ দূৰত্ব -10 সেন্টিমিটাৰ প্ৰতিবিম্বৰ দূৰত্ব আমাক উলাব দিছে আমি জানো 1/f = 1/u + 1/v এতেকে 1/v = কি হ'ব 1/f - 1/u
F ৰ মান 15, U ৰ মান 10 minus 10 তো minus minus plus হৈ গল 15 আৰু 10 ৰ লসাগু 30 15 ৰে 30ক দুইবাৰ যাব 10 ৰে 30ক তিনিবাৰ 3 2 5 আৰু তলত থাকিল 30 5 ৰে 30ক যাব 6 বাৰ গতিকে v ইকুৱেল টু কিমান হ'ব 6 সেন্টিমিটাৰ এটা বিবৰ্ধন আমি কি পাও বিবৰ্ধন m ইকুৱেল টু মাইনাস v বাই u ইকুৱেল টু মাইনাস v হল 6 u হল 10 মাইনাস মাইনাস কাটা কাটি গল 6 2 ৰে 3 বাৰ আৰু 10ক 2 ৰে 5 বাৰ তো বিবৰ্ধন হৈ গল 3/5 গতিকে এটো কি হয় ভগ্নাংশ হয় পূৰ্ণ ভগ্নাংশ গতিকে যেটো আমাৰ প্ৰতিবিম্ব হ'ব হেতু সংকুচিত প্ৰতিবিম্ব হ'ব প্ৰতিবিম্বৰ অৱস্থান দাপনৰ পিছফালে এটো সৰি এটো 6 সেন্টিমিটাৰ দে এটো ভুল নকৰিবা এটো 6 সেন্টিমিটাৰ দাপনৰ পিছফালে 6 সেন্টিমিটাৰ ওলাইছে আমাৰ 6 সেন্টিমিটাৰ দূৰত প্ৰতিবিম্ব অহত কিয় কাৰণ প্ৰতিবিম্ব আমাৰ কি ওলাইছে ধনাত্মক ওলাইছে ধনাত্মক প্ৰতিবিম্বৰ দূৰত্ব হলে প্ৰতিবিম্বটোক আমি কি বুলি ধৰিম অহত আৰু অহতৰ লগত সদায় কি আহে থিয় আৰু এটো যেটো ভগ্নাংশ ওলাইছে এটো সংকুচিত The last প্ৰশ্ন এখন পেপাৰৰ লাষ্ট প্ৰশ্ন এটা পৰীক্ষানলীত 4 ml মান লঘু সালফিউৰিক এসিড লৈ তাত কেইটামান জিংকৰ টুকুৰা যোগ কৰা হল মানে কি কৰিছে ধাতুৰ লগত এসিড যোগ কৰিছে গতিকে ধাতু যোগ এসিড হলে আমাৰ কি হয় লৱণ আৰু হাইড্ৰোজেন গেছ নিৰ্গত হয় এতিয়া নিৰ্গত হোৱা গেছটো সাবন পানীৰ মাজেদি যাব দিউতে বুদবুদ দেখা গল প্ৰথম প্ৰশ্ন হল বুৰবুৰণি উঠি সৃষ্টি হোৱা বা নিৰ্গত হোৱা গেছটো কি তো আমি কি জানো যে যেতিয়া ধাতু এটাই এসিডৰ লগত বিক্ৰিয়া কৰে হাইড্ৰোজেন গেছ উৎপন্ন কৰে তো ইয়াতে বুৰবুৰণি হৈ নিৰ্গত হোৱা গেছটো কি হ'ব হাইড্ৰোজেন গেছ তাৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্নটোত কি কৈছিলে নিৰ্গত হোৱা গেছবিধ কেনেকৈ চিনাক্ত কৰিবা তো আমি হাইড্ৰোজেন গেছৰ চিনাক্তকৰণৰ যেটো পৰীক্ষা হেতু আমি কৰিব লাগিব তো হেতু আমি কেনেকৈ কৰিম জ্বলি থকা মম এডাল গ্যাস ভৰ্তি বুদবুদ এটাৰ ওচৰলৈ নিলে তোমালোকে নিশ্চয় প্ৰশ্ন ডায়াগ্ৰামটো দেখিছাই তো বিক্ৰিয়াটোত যিবোৰ গ্যাস ওলাইছে এইবোৰ যেতিয়া সাবন পানীৰ মাজেৰে যাব সাবন পানীৰ মাজেৰে গ্যাসবোৰ ওলাওতে হি বুদবুদনি মানে বাবল হৈ পেলাই পানীৰ ওপৰলে ওলাই আহিব তো সেই বাবলৰ ভিতৰত কি থাকিব হাইড্ৰোজেন গেছ থাকিব গতিকে যেতিয়া তোমালোকে জ্বলি থকা মম এডাল গ্যাস ভৰ্তি বুদবুদ এটাৰ ওচৰলৈ নিলে ফটফট শব্দ কৰি জ্বলি উঠিব ইয়াৰ পৰা ক'ব পাৰিম যে নিৰ্গত হোৱা গেছটো হাইড্ৰোজেন গেছ কাৰণ হাইড্ৰোজেন গেছৰ এটো প্ৰকৃতি হয় যে যেতিয়া হাইড্ৰোজেন গেছ জুইৰ সংস্পৰ্শলৈ আহে তেতিয়া হি ফটফট শব্দ কৰি জ্বলি উঠে তাৰ পিছত তোমালোকৰ সি নম্বৰ প্ৰশ্নটো সুধিছিলে নিৰ্গত হোৱা গেছটো কিয় সাবুন পানীৰ মাজেদি যাব দিয়া হয় এইমাত্ৰ মই কলুৱে তো আমি লিখিম কেনেকে নিৰ্গত হোৱা গেছটো সাবুন পানীৰ মাজেদি যাব দিয়া হয় যাতে গেছটো সাবনৰ বুদবুদত বন্দী হৈ যায় আৰু আমাৰ ডি নম্বৰ প্ৰশ্নটোত কি কৈছিলে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় পাতিত পানী মানে ডিষ্টিলড ওয়াটাৰ মানে অনলি H2O তাত আৰু একো লৱণ ইত্যাদি মিহলি হৈ নাথাকে তো আমি উত্তৰত কি বুলি লিখিম পাতিত পানীত কোনো খনিজ লৱণ নাথাকে কিন্তু বৰষুণৰ পানীত থাকে বিদ্যুৎ পৰিবাহিত হবলৈ প্ৰয়োজন হোৱা আয়ন এই খনিজ লৱণবোৰ বিভাজিত হৈয়ে গঠিত হয় সেইভাবে কি হ'ব বৰষুণৰ পানীত বিদ্যুৎ পৰিবাহিত হ'ব পাতিত পানীত যেহেতু নাথাকে গতিকে পাতিত পানীয়ে বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে আৰু তোমালোকৰ 33 টো কি বুলি কৈছে ব্যৱহাৰিক পৰীক্ষা প্ৰতিখন বিদ্যালয়ে নিজাববীয়াকৈ অনুষ্ঠিত কৰিব মানে তোমালোকৰ প্ৰেক্টিকেল এক্সাম হ'ব হে প্ৰেক্টিকেল এক্সামত 10 নম্বৰ আছে যেটো তোমালোকক হে প্ৰেক্টিকেল পৰীক্ষা তোমালোকে কেনে ধৰণে দিছা তাৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষকে 10 নম্বৰ দিব তো এইখন হৈ গল আমাৰ নলবাৰী ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলিৰ প্ৰশ্নখনৰ সম্পূৰ্ণ আলোচনা মই গুটে উত্তৰবোৰ বুজাই দিয়া নাই কাৰণ পাঠটো মই বুজোৱা নাই তোমালোকক জাস্ট উত্তৰবোৰ কি হ'ব কেনেকৈ লিখিবা হেবোৰ মই লিখাই দিছো যদি কোনোবা উত্তৰত কিবা ডাউট আছে তোমালোকে কমেন্টত দিবা তো আজি আমি নলবাৰী ডিস্ট্ৰিক্ট আলোচনা কৰিলো মোৰ যদি তোমালোকে আজি প্ৰথম মোৰ ভিডিও চাইছা ইয়াৰ আগৰ ভিডিওত মই যোৰহাট ডিস্ট্ৰিক্টৰ হাফেলি পৰীক্ষাৰ প্ৰশ্ন আলোচনা কৰিছিলো ইয়াৰ পিছত মই নেক্সট শোণিতপুৰ ডিস্ট্ৰিক্টৰ
ছয়মাহিলী পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নখন আলোচনা কৰিম তোমালোকে এই ভিডিওটো যেনেকৈ চাইছা আশা কৰিছো শোণিতপুৰ ডিস্ট্ৰিক্টৰ ভিডিওটো চাবা তো আজিলৈ ইমানতে এৰিছো থ্যাংক ইউ